দেখাত কথাটো একেবাৰে অপ্ৰাসংগিক নহয়, তাৰ প্ৰাসংগিকতা দেখা যায়। বিশেষকৈ এইটো মফচলীয়া টাউনবিলাকত তেনেকৈ বৰ বেছি প্ৰাধান্য লাভ কৰা নাই, কিন্তু চহৰাঞ্চলত এইটো বস্তু দেখিবলৈ শিকাইছে। আৰু আমি উদ্বিগ্ন, বিশেষকৈ বিদ্যালয়ৰ অধীনত যিসকল বিদ্যালয় চলি আছে, অসমত শিশু শিক্ষা সমিতিয়ে চলায়, ইয়াত এটা আদৰ্শ আছে। ভাৰতীয় জ্ঞান পৰম্পৰাক আধাৰ হিচাপে লৈ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে 1870 চনৰ পৰা এই ব্যৱস্থাটো প্ৰৱৰ্তিত হৈ আহিছে। আৰু এতিয়া শংকৰদেৱ শিশু নিকেতন পাঠশালায়ো তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি চৰকাৰ আৰু আমাৰ নিকেতনৰ প্ৰচেষ্টাত আমি নতুন বিল্ডিং এটা থিয় কৰাইছোঁ। আৰু প্ৰচেষ্টা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে আৰু আমি সাধাৰণ সভা আজি অনুষ্ঠিত কৰি এই সাধাৰণ সভাত এই যিটো অবিজতৰীয়া সংস্কৃতি অসমলৈ আহিছে, ভাৰতবৰ্ষলৈ আহিছে, তাৰ প্ৰত্যাহ্বানস্বৰূপে শংকৰদেৱ শিশু নিকেতনক স্থাপন কৰি তাৰ জৰিয়তে ভাৰতীয় দৰ্শন, ভাৰতীয় শিক্ষা, ভাৰতীয় সংস্কৃতিক আধাৰ হিচাপে লৈ আমি আগুৱাই যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। যাতে ব্যৱস্থা কৰিছোঁ আজি 4 বছৰ আগতে আমাৰ পাঠশালা শংকৰদেৱ শিশু পুৰণি 1995 চনত স্থাপিত হয়। যেতিয়া নিউ এডুকেশ্যন পলিচি আহিল, তেতিয়া দেখিলে আমাৰ বিদ্যালয়বিলাকতো 11 ক্লাছ খুলিব লাগিব, নহ'লে ইয়ালৈকে ক্লাছ 8লৈকে বন্ধ হৈ যাব। আমি ভাবিলোঁ গতি আপুনি হায়াৰ ছেকেণ্ডেৰী কৰি হায়াৰ ক্লাছ কৰি সেইকাৰণে আমি 3 বছৰ আগৰ পৰা চেষ্টা কৰি যোৱা বছৰ 23-24 জানুৱাৰীত এই ঘৰটো আৰম্ভ কৰি বছৰ আজিলৈকে মোটামুটি ফাৰ্ষ্ট ফ্ল'ৰটো কমপ্লিট হৈছে, বাকী দুটা ফ্ল'ৰৰ মোটামুটি হেৰি হৈছে। গতিকে আমি অহা বছৰ আৰম্ভ কৰিছোঁ আৰু ৰাইজে আজি এটা সিদ্ধান্ত দিছে, প্ৰস্তাৱবিলাক গ্ৰহণ কৰিছে যে অহা শিক্ষাবৰ্ষৰ পৰা 26-27 পৰা কলা আৰু বিজ্ঞান দুয়োটা শাখাতে অন্তৰ্ভুক্ত কৰাৰ কাৰণে দায়িত্ব দিছে। আমি সেইটো মন কৰিবলৈ চেষ্টা কৰিম, নিশ্চয় হ'ব। কি কৰিব আমাৰ শংকৰদেৱ শিশু নিকেতনৰ অৰ্থাৎ পাঠশালা যদিও এই অঞ্চলত বা গোটেই অসমতে গোটেই ঠাইতে মানে ছাত্ৰ ছাত্ৰী কম হৈ যোৱাৰ এটা প্ৰভাৱ পৰিছে, কিন্তু আমাৰ ইয়াত সেই প্ৰভাৱটোৱে আমাক অসুবিধা নকৰে। কাৰণ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যিটো গুণগত বৌদ্ধিক বা আমাৰ মানে মূল্যবোধৰ শিক্ষা দিয়ে, এইটোৰ প্ৰতি ৰাইজৰ এটা ভাল মানে সঁহাৰি আছে। আৰু ৰাইজে আমাৰ পাঠশালাক বিশেষ কৰি আমাৰ শিশু নিকেতনখনক মানে একচেপ্ট কৰি আছে। গতিকে আমি ইয়াতে বৰ বিশেষ নাভাবোঁ। আৰু অহা বছৰ আমাৰ যিখিনি আমাক ষ্টুডেণ্ট লাগিব 11 খোলাৰ ক্ষেত্ৰত, সেইখিনি ষ্টুডেণ্ট আমি পাম বুলিয়ে আমি সম্পূৰ্ণ আশাবাদী।